নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আৰু আজিৰ এই ভিডিঅ'টোত মই আৰু 5টা পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন ডিছকাছ কৰিম। আৰু ইয়াৰ আগতে মই 2টা ভিডিঅ' অলৰেডি পাৰ্চেণ্টেজৰ ওপৰত আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। চ' ব'লক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। A person gave 40% of his salary to his daughter. Of the remaining amount, he gave 20% each to his 3 sons. Half of the remaining amount he spent to buy monthly supply and was finally left with rupees 12,000. What is the monthly salary of the person? So আমি কি উলিয়াব লাগে? মানুহজনৰ monthly salary টো উলিয়াব লাগে। ঠিক আছে? monthly salary টো calculate কৰি উলিয়াব লাগে। So প্ৰথমতে আমি কি কৰিব লাগিব? আমি মানি লওঁ যে মানুহজনৰ monthly salary কিমান হয়? 100 unit. ঠিক আছে? মানুহজনৰ monthly salary হ'ল 100 unit. এতিয়া কি কৰিছে? আমি step by step follow কৰি গৈ থাকোঁ। So ইয়াত কি কৰিছে? First যে the person gave 40% of his monthly salary to the daughter. ঠিক আছে? এই যোনটো salary হয় মানুহজনৰ তাৰে কি কৰিছে 40% অৰ্থাৎ 100 ইউনিটৰ 40% কিমান হ'ব? তো 40 ইউনিট। তো 40 ইউনিট কি কৰে ডটাৰক দি দিয়ে বুলি কৈছে। ঠিক আছে? তাৰমানে এইখিনি মাইনাছ কৰি দিয়ে। এতিয়া ডটাৰক দি দিয়াৰ পিছত মানুহজনৰ হাতত কিমান ৰৈ গ'ল? 100 minus 40 equals to 60 ইউনিট। 60 ইউনিট ৰৈ গ'ল। ঠিক আছে? এতিয়া এই 60 ইউনিটৰ কি কৰিছে 20%কে 3টা ল'ৰাক দিছে। ঠিক আছে? 3টা ল'ৰাকে 20%, 20%, 20%কে দিছে। ঠিক আছে? তাৰমানে কিমান হ'ল টোটেল 60%। কেনেকৈ 20, 20, 20 3টা লগ খালে কিমান হ'ব 60%। তাৰমানে এই 60%ৰ এতিয়া 60 ইউনিটৰ 60% সেই 3টা ল'ৰাৰ নামত দি দিছে। ঠিক আছে? 60 into 60% কিমান হ'ল 36 ইউনিট। তাৰমানে সেই 3টা ল'ৰাৰ নামত 36 ইউনিট দি দিছে। আকৌ এতিয়া এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিব লাগিব। তে কিমান ৰৈ গ'ল 60 minus 36 তাৰমানে কিমান ৰৈ গ'ল 24 ইউনিট। ঠিক আছে? 24 ইউনিট ৰৈ গ'ল। এতিয়া এই 24 ইউনিটৰ আকৌ কি কৈছে যে হাফ অফ দ্য ৰিমেইনিং কিমান 24 ইউনিট তাৰে হাফ। ঠিক আছে? হাফ অফ দ্য ৰিমেইনিং এমাউণ্ট ইজ স্পেণ্ড টু বাই মান্থলি ছাপ্লাই। ইয়াৰে আধা কিমান হয় 12 ইউনিট। এই 12 ইউনিট কি কৰে মান্থলি ছাপ্লাই কিনে। মান্থলি ছাপ্লাই তো ৰৈ কিমান গ'ল 24 minus 12 কিমান হ'ব 12 ইউনিট। ঠিক আছে? মানুহজনৰ হাতত শেষত কিমান ৰৈ গ'ল 12 ইউনিট ৰৈ গ'ল। এতিয়া আমাক কুৱেশ্যনটোত কিমান কৈছে যে মানুহজনৰ হাতত কিমান ৰৈ গ'ল লাষ্টত তো 12,000। তাৰমানে আমি ক'ব পাৰোঁ যে এই 12 ইউনিট যোনটো আমি বিচাৰি উলিয়াইছোঁ ইয়াৰ ভেলুখিনি কিমান হয় 12,000। তেতিয়াহ'লে 1 ইউনিটৰ ভেলু কিমান হ'ব 12,000 ডিভাইডেড বাই 12 তাৰমানে কিমান 1,000 rupees। 1 ইউনিটৰ ভেলু 1,000 rupees। আমাক উলিয়াব কি দিছে মানুহজনৰ মান্থলি চেলাৰী। তো মান্থলি চেলাৰী আমি কিমান লৈছিলোঁ 100 ইউনিট। 1 ইউনিটৰ ভেলু 1,000 rupees। তো 100 ইউনিটৰ ভেলু কিমান হ'ব মাল্টিপ্লাই কৰিব লাগিব 1,000ৰ লগত। ঠিক আছে? তাৰমানে কিমান হয় 1 lakh rupees। ঠিক আছে? আৰু অপশ্যন কিমান হ'ব বি। The number of boys is 20% more than the number of the girls in a class. Total students in the class is 88. If 2 more boys are admitted in the class, then the ratio of the boys to that of the girls will be. আমি কি বিচাৰি উলিয়াব লাগে বয়জ আৰু গাৰ্লছৰ ৰেচিঅ'। কিন্তু কেতিয়া যেতিয়া নতুনকৈ 2টা ল'ৰা এডমিট হ'ব গোটেই এই ক্লাছটোত। ঠিক আছে? ইনফৰ্মেশ্যন কি দিয়া আছে যে নাম্বাৰ অফ দ্য বয়জ ইজ 20% মোৰ দেন দ্য নাম্বাৰ অফ দ্য গাৰ্লছ। যিহেতু পাৰ্চেণ্টেজ আমি জানোৱে যে কিমান বেছি হয় তো ইয়াৰ পৰা আমি সলভ কৰিব পাৰিম। চ' আমি কি লিখোঁ 20% বেছি। ঠিক আছে? 20% অফ ফ্ৰেকশ্যনেল ভেলু কিমান হ'ব 20/100। এইটোক যদি আমি কাটি দিওঁ কিমান পাম 1/5। ঠিক আছে? ইয়াৰ মিনিং হয় কি 20% বেছি বুলি কৈছেতো। চ' তলৰ ভেলুটো যদি গাৰ্লছ বুজায় ঠিক আছে গাৰ্লছ বুজাব গাৰ্লছৰ ইউনিট কিমান তাৰমানে 5টোক আমি 5 ইউনিট বুলি মানি লওঁ। ঠিক আছে? তেতিয়া কি হ'ব ল'ৰাৰ ভেলু 1 বেছি হ'ব। ঠিক আছে? ইয়াতে কৈছে নাম্বাৰ অফ বয়জ ইজ 20% মোৰ। তাৰমানে যদি ছোৱালীৰ ইউনিট ছোৱালীৰ যদি নাম্বাৰ যদি 5 ইউনিট আছে গোটেই ক্লাছটোত তেনে বয়জ কিমান হ'ব 1 ইউনিট বেছি। তাৰমানে বয়জ কিমান থাকিলে 5 plus 1 ইউনিট। ঠিক আছে? 5 plus 1 কিমান হ'ব 6 ইউনিট। ঠিক আছে? আৰু এইখিনিয়ে যদি মই এড কৰি দিওঁ তেতিয়া মই কি পাম টোটেল ষ্টুডেণ্টছ। তাৰমানে টোটেল ষ্টুডেণ্টছ কিমান আছে 6 plus 5 that is 11 ইউনিটছ। ঠিক আছে? আৰু সেইখিনিৰ ভেলুটো দিয়াই আছে। ঠিক আছে? ইউনিট ৱাইজ আমি বিচাৰি পালোঁ যে ষ্টুডেণ্ট কিমান ক্লাছটোত 11 ইউনিট। আৰু ইয়াতে কুৱেশ্যনত কিমান ভেলু দিয়া আছে 88। তাৰমানে আমি ক'ব পাৰোঁ যে সেই 11 ইউনিটৰ ভেলু কিমান হয় 88। তে 1 ইউনিটৰ ভেলু কিমান হ'ব 88 ডিভাইডেড বাই 11 তাৰমানে কিমান 8। তাৰমানে 1 ইউনিটৰ ভেলু হ'ল 8 ষ্টুডেণ্টছ। তো নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছটো বিচাৰি লওঁ। বয়জ কিমান আছে
6 ইউনিট 6 ইউনিট তাৰমানে 6 into 8 কিয় 1 ইউনিটৰ ভ্যালু কিমান হয় 8 হয় তো এইকাৰণে 6 into 8 তাৰমানে ষ্টুডেণ্টছ নাম্বাৰ অফ বয়জ কিমান হয় 48 গাৰ্লছ কিমান আছে তেতিয়াহ'লে 5 ইউনিট তো 5 into 8 হ'ব কিয় 1 ইউনিটৰ ভ্যালু 8 ষ্টুডেণ্টছ তাৰমানে কিমান হ'ব তো ইয়াত আহিব 40 ঠিক আছে সেইকাৰণে এই দুটা এড কৰি দিলে আমি পাইছিলোঁ 48 বাট এতিয়া নতুনকৈ এটা কেছ হৈছে কি দুজন ল'ৰা নতুনকৈ এই ক্লাছটোত জইন কৰিছে তাৰমানে নাম্বাৰ অফ বয়জ 48 আছিলে এতিয়া কি হ'ব +2 হৈ যাব তাৰমানে কিমান হ'ল 50 কিন্তু ছোৱালী এড হোৱা নাই ছোৱালীৰ আগতে যিমান আছিলে সিমানেই থাকিব তো কিমান আহিলে এইটো এতিয়া মোক সুধিছে বয়জ ইজ টু গাৰ্লছৰ ৰেচিঅ' ঠিক আছে আপোনালোকে চাই ল'ব কুৱেশ্যনটো ভালকৈ কি সুধিছে ঠিক আছে গাৰ্লছ ইজ টু বয়জ সুধিছে নে বয়জ ইজ টু গাৰ্লছ তো ইয়াতে বয়জ ইজ টু ডেট অফ দ্য গাৰ্লছ বুলি কৈছে তাৰমানে কিমান বয়জ ইজ টু গাৰ্ল হ'ব আৰু বয়জৰ ভেলু কিমান হয় কিমান ষ্টুডেণ্ট আছে 50 বয়জ তাৰমানে 50 আৰু গাৰ্লছ কিমান আছে 40 তো ইহঁতৰ ৰেচিঅ' কিমান হ'ব 0 0 কাটি দিওঁ তাৰমানে কিমান হ'ব 5:4 তো ইয়াৰে আনচাৰ হ'ব 5:4 ঠিক আছে কিন্তু ইয়াতে 4:5ও থাকে সেইকাৰণে আপোনালোকে ভালকৈ চেক কৰি ল'ব যে আপোনালোকে কি সুধিছে গাৰ্লছ ইজ টু বয়জ সুধিছে নে বয়জ ইজ টু গাৰ্লছ বয়জ ইজ টু গাৰ্লছ হ'লে এইটো কাৰেক্ট আনচাৰ হ'ব যদি গাৰ্লছ সুধিলেহেঁতেন তেতিয়াহ'লে গাৰ্লছৰ ৰেচিঅ'টো আমি আগতে ল'ব লগা হ'লহেঁতেন তাৰমানে উল্টা হ'লহেঁতেন 4:5 হ'লহেঁতেন তেতিয়া অপশ্যন এটো কাৰেক্ট হ'লহেঁতেন বাট ইয়াতে আমাক যি সুধিছে সেই হিচাপত আমাৰ 4:5টো কাৰেক্ট So ইয়াত কি কৈছে Ram's salary is 62.5% of the total salary of Ram and Charan. Ram's saving is 60% of his salary and total savings of Ram and Charan is 50% of their total salary. The average expenditure is 20,000 rupees. What is the total salary of Ram and Charan? So ইয়াত আমাক definite value দিয়া আছে 20,000 rupees. সেইটো হ'ল average expenditure আৰু এইটোৰ হেল্পতে আমি total salaryটো calculate কৰিব পাৰিম ঠিক আছে আৰু এইটো ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এক্সপেন্ডিচাৰৰ ইউনিট ওয়াইজ আমি ভ্যালু ক্যালকুলেট কৰি উলিয়াব লাগিব ঠিক আছে সো আমি স্টেপ বাই স্টেপ ফলো কৰি যাওঁ সো আমাৰ ওলাই যাব আৰু মই এটা অলপমান দীঘলকৈ কৰি আছোঁ কাৰণ মই এক্সপ্লেইন কৰিব লগা হৈছে ঠিক আছে এক্সামত বেছি টাইম এইটো ল'ব নালাগে সো ৰাম চেলাৰিজ কিমান 62.5% 62.5%ৰ ফ্ৰেকচনেল ভ্যালু কিমান হয় 5/8 ঠিক আছে এইবিলাক ভ্যালু আমি নৰ্মেলি মনত ৰাখিব লাগে এখন টেবুল আছে সেই টেবুলখন আপোনালোকে মনত ৰাখি ল'ব কাৰণ পৰীক্ষাত এইবোৰ আৰু ক্যালকুলেট কৰি থাকোঁতে আমাৰ সময় বহুত নষ্ট হয় সো এইকাৰণে আমি যিমান পাৰোঁ এইবিলাক মনত ৰাখি ল'ম ঠিক আছে তাৰমানে 62.5 ডিভাইডেড বাই 100ৰ ভ্যালু কিমান হ'ব 5/8 ইয়াৰ মিনিং কি যদি ৰাম আৰু চৰণৰ যদি টোটাল স্যালাৰি যদি 8 ৰিপ্ৰেজেন্ট কৰে তাৰে 5 পাৰ্ট কি হ'ব ৰামৰ স্যালাৰি ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তাৰ মানে আমি ক'লো যে কি ৰাম আৰু চৰণৰ কিমান স্যালাৰি কিমান হয় 8 ইউনিট সাপোজ ঠিক আছে ইউনিট আমি মানি লৈছো কাৰণ ক্যালকুলেশন কৰিব ইজি হয় তেতিয়া সো তাৰে কিমান হ'ব 5 ইউনিট ৰামৰ স্যালাৰি হ'ব ঠিক আছে তেতিয়াহ'লে আমি চৰণৰ স্যালাৰিটো ক্যালকুলেট কৰিব পাৰিম 8ৰ পৰা যদি 5 মাইনাস কৰো তেতিয়া কি হ'ব চৰণৰ স্যালাৰি ওলাব কিয় কাৰণ টোটালৰ পৰা যদি মই ৰামৰটো মাইনাস কৰি দিওঁ তেতিয়াহ'লে আহিব চৰণৰ স্যালাৰি 3 ইউনিট ঠিক আছে এখন মই সৰুকে টেবুল বনাই লৈছো তাত লিখিম আমি স্যালাৰি সেভিংস আৰু ফাইনালি আহিব এক্সপেন্সেস যোনটো আমি ক্যালকুলেট কৰি উলিয়াব লাগে ঠিক আছে পাৰ্সন হ'ল ৰাম আৰু চৰণ সো স্যালাৰি আমি অলৰেডি ক্যালকুলেট কৰি উলিয়ালো কিমান হয় ৰামৰ হ'ল 5 ইউনিট ঠিক আছে আৰু চৰণৰ হ'ল 3 ইউনিট ঠিক আছে সেভিংস কিমান হয় সেভিংসৰ কাৰণে আমাক এক্সট্ৰা ইনফৰমেশন দিয়া আছে আমি ক্যালকুলেট কৰি উলিয়ালো ঠিক আছে ৰামৰ সেভিংস কিমান হয় বুলি কৈছে 60% অফ হিজ স্যালাৰি তাৰ স্যালাৰি কিমান হয় 5 ইউনিট 5 ইউনিটৰ 60% কিমান হ'ব 3/5 585 কাটি তো কিমান আহিলে 3 ইউনিট তাৰ মানে তাৰ সেভিংস কিমান হ'ব 3 ইউনিট তে এক্সপেন্সেস কিমান হ'ব 5 - 3 5 - 3 কিমান হ'ব 2 ইউনিট ঠিক আছে আচ্ছা আৰু চৰণৰ সেভিংস কিমান হ'ব তাৰ কাৰণে আমাক ডাইৰেক্ট ইনফৰমেশনটো দিয়া নাই বাট আমাক পকাই কিনে দিছে আমি ক্যালকুলেট কৰি উলিয়াব লাগিব তাৰ পৰা ঠিক আছে সো ৰাম আৰু চৰণৰ টোটাল স্যালাৰি কিমান হয় বুলি কৈছে সৰি সেভিংস কিমান হয় বুলি কৈছে টোটাল সেভিংস কিমান হয় বুলি কৈছে 50% অফ টোটাল স্যালাৰি কিমান হয় আমিতো জানোৱে 8 ইউনিট সো 8 ইউনিটৰ 50% হেতু হল টোটাল সৰি সেভিংস অফ ৰাম এণ্ড চৰণ সো 8 ইউনিটৰ 50% মানে আধা ঠিক আছে 1/2 কিমান আহিলে 4 ইউনিট ঠিক আছে তো দুইটাৰ মিলাই সেভিংস হল ৰাম আৰু চৰণৰ সেভিংস কিমান হল 4 ইউনিট ঠিক আছে আৰু তাৰে 3 ইউনিট তো অকল ৰামে সেভ কৰে তাৰমানে চৰণৰ সেভিংস কিমান হল 4 - 3 that is 1 ইউনিট ওকে চৰণৰ স্যালাৰি 3 ইউনিট সেভিংস 1 ইউনিট তো তাৰ এক্সপেন্সেস কিমান আহিলে 3 - 1 2 ইউনিট ঠিক আছে তাৰমানে কিমান টোটাল এক্সপেন্সেস কিমান হ'ব ৰাম আৰু চৰণৰ মিলাই কিনে 4 ইউনিট ঠিক আছে এতিয়া লাষ্ট আমাৰ এই যোনটো এভাৰেজ এক্সপেন্ডিচাৰ ফৰ্মুলা আছে হেতু ইউজ কৰি কিনে আমি ভ্যালুটো উলিয়াই লওঁ
So average expenditure মানে কি ফৰ্মুলাটো কি হ'ব total expenditure divided by number of person ঠিক আছে যোনটো এভাৰেজৰ ফৰ্মুলা হ'ব সেইটো ইয়াৰ কাৰণে এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব total expenditure divided by number of person total expenditure মানে কিমান হ'ব expenditure of Ram plus expenditure of Charan divided by number of person দুটা এইটো আছে কিমান কি হ'ব 2 so এইখিনি ভ্যালু কিমান দিয়া আছে 20000 okay so a total expenditure of Ram and Charan কিমান হয় 4 unit ঠিক আছে 2 plus 2 তাৰ মানে কিমান হ'ব 4 unit divided by 2 সেইখিনি ভ্যালু কিমান হয় 20000 ঠিক আছে সো এইটো কাটি দিলো 2 কৰিলো তাৰ মানে 2 ইউনিটৰ ভ্যালু কি হয় 20000 1 ইউনিটৰ ভ্যালু কিমান হ'ব তেতিয়া হলে 20000 divided by 2 that is 10000 ঠিক আছে এতিয়া আমি উলিয়াব কি লাগে টোটাল স্যালারি সো টোটাল স্যালারিটো আমি জানোই কিমান 8 ইউনিট হয় 8 ইউনিট 1 ইউনিটৰ ভ্যালু কিমান হয় 10000 তো 8 ইউনিটৰ ভ্যালু কিমান হ'ব 8 into 10000 ঠিক আছে তো কিমান আহিলে 80000 আৰু হেতু হল আমাৰ আনসার অপশন ডি The total population of a village is 60,000. If the population increases at the rate of 10% per annum, then what will be the population after 3 years? So, এই টাইপৰ কোৱেশ্চনবিলাক আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা যোনটো আছে সেইটো ইউজ কৰি কেনে সলভ কৰিব পাৰোঁ ঠিক আছে কিন্তু মনত ৰাখিব সেইটো ফৰ্মুলা ইউজ কৰিবৰ কাৰণে এই কোৱেশ্চন বা পপুলেশ্যনৰ যোনটো কোৱেশ্চন থাকে তাৰ যোনটো ফৰ্মেট হয় সেইটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মেটৰ লগত মেটচ কৰিব লাগিব ঠিক আছে যদি মেটচ নকৰে তেনেহ'লে আমি সলভ কৰিব নোৱাৰিম এতিয়া এই পাৰ্টিকুলাৰ কোৱেশ্চন যোনটো আছে সেইটো মেটচ কৰি আছে ঠিক আছে সো তাৰ কাৰণে আমি কি কৰিম ইয়াতে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলাটো ইউজ কৰিম কম্পাউণ্ড ইণ্টাৰেষ্টৰ কোনটো ফৰ্মুলা এমাউণ্ট ইজ ইকুৱেলছ টু প্ৰিন্সিপাল প্লাছ 1 প্লাছ r by 100 হোল টু দি পাৱাৰ n সো এই ফৰ্মুলাটো ইউজ কৰিম আৰু মনত ৰাখিব যে পপুলেশ্যনৰ পাৰ্টিকুলাৰ এটা টাইপৰ কোৱেশ্চনহে সলভ কৰিব পাৰি এনেকৈ সব কোৱেশ্চন সলভ নহবও পাৰে ঠিক আছে সেইটো ডিপেণ্ড কৰিব তাৰ ফৰ্মেটটোৰ ওপৰত এতিয়া এই ফৰ্মুলাটো ইউজ কৰিম বাট এইটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কোৱেশ্চন নহয় ঠিক আছে সো এইকাৰণে ইয়াতে যোনটো মিনিং আছে সেইটো ইয়াতে কিন্তু চেঞ্জ হৈ যাব যেনেকৈ ইয়াত যোনটো কৈছে এইটো এমাউণ্ট প্ৰিন্সিপালৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্ষেত্ৰত যদি এমাউণ্ট বুলি কয় তেতিয়াহ'লে হ'ব সেই এমাউণ্টটো বা সেই পইচাটো যোনটো শেষত 3 বছৰ বা যোনটো টাৰ্মৰ শেষত যোনটো পইচা পায় সেইটো কথা কৈছে সো ইয়াতে আমাৰ কি আহিব ইয়াতে এমাউণ্টৰ মিনিং হ'ব টোটেল পপুলেশ্যন আফটাৰ 3 ইয়াৰ্ছ ঠিক আছে সো এই এমাউণ্টৰ আমি ইয়াতে কি বুজিম এই কোৱেশ্চন পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ কাৰণে আমি কি বুজিব লাগিব এমাউণ্ট মানে হ'ল টোটেল পপুলেশ্যন আফটাৰ 3 ইয়াৰ্ছ ঠিক আছে টোটেল পপুলেশ্যন শৰ্টকৈ লিখিছোঁ 3 ইয়াৰ্ছ ইকুৱেলছ টু প্ৰিন্সিপাল আৰু মই আগতে কৈছোঁ যে এইটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কোৱেশ্চন হয় তো ইয়াতে প্ৰিন্সিপালটো নাথাকিব প্ৰিন্সিপালৰ জেগাত থাকিব ইনিচিয়েল পপুলেশ্যন ঠিক আছে ইনিচিয়েল পপুলেশ্যন কিমান আছে আৰম্ভণিতে কিমান পপুলেশ্যন আছে তো 60,000 তো ইয়াত আহিব 60,000 ঠিক আছে প্লাছ ইয়াত আহিলে ৰেট অফ ইণ্টাৰেষ্ট ইয়াতো ছেম হয় বাট ইয়াতে ৰেট অফ ইণ্টাৰেষ্ট নকৈ কিনে আমি ক'ম ৰেট অফ ইনক্ৰিমেণ্ট ইন পপুলেশ্যন প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্টকৈ বাঢ়িছে চ' 10%কৈ বাঢ়িছে ডিভাইডেড বাই 100 আৰু টু দি পাৱাৰ n মানে হ'ল নাম্বাৰ অফ টাৰ্মছ বা নাম্বাৰ অফ ইয়াৰ তো ইয়াতে কিমান আছে 3 বছৰ চ' এইটো ছেম থাকিব চ' 3 ইয়াৰ্ছ এতিয়া এইখিনি আমি সলভ কৰি দিওঁ 60,000 LCM লৈ ল'লোঁ 100 1 into 100 100 প্লাছ 10 কিমান আহিলে 110 ঠিক আছে এইটো মুখে মুখে কৰি দিছোঁ টু দি পাৱাৰ 3 এইখিনি যদি আৰু অলপমান ব্ৰেক কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 60,000 into 110 ডিভাইডেড বাই 100 110 ডিভাইডেড বাই 100 আৰু 110 ডিভাইডেড বাই 100 এতিয়া ইয়াৰ জিৰ'বিলাক কেঞ্চেল আউট কৰি লওঁ ইয়াৰ দুটা জিৰ' কেঞ্চেল হ'ল ইয়াৰ দুটা জিৰ' কেঞ্চেল হ'ল ইয়াৰে এটা জিৰ' ইয়াৰে এটা জিৰ' আৰু ইয়াৰে এটা জিৰ' ইয়াৰে এটা জিৰ' তো আল্টিমেটলি থাকিলে কিমান 6 into 110 into 11 into 11 এই যোনটো 110 আছে ইয়াক আমি কি কৰিব পাৰোঁ ফাৰ্ডাৰ ব্ৰেক কৰিব পাৰোঁ আৰু এনেকুৱাকৈ ব্ৰেক কৰিম যাতে আমাৰ কিবা এটা লাভ হয় ঠিক আছে চ' আমি ইয়াক এটা কাম কৰোঁ 6 to 6 থাকক ইয়াক ব্ৰেক কৰিলোঁ ইয়াক কি কৰোঁ আমি 10 into 11 কৰি লওঁ ঠিক আছে তেতিয়া মই 11ৰ কিউব বনাব পাৰিম আচ্ছা চ' 110 কেনেকৈ লিখিব পাৰোঁ 10 into 11 ঠিক আছে 10 into 11 আৰু এই যোন দুটা 11 আছে সেই দুটা ইয়াতে লিখি দিলোঁ তো এইখিনি কি হ'ব 11ৰ কিউব ঠিক আছে 11ৰ কিউব আৰু এইখিনি হ'ব কিমান 60 6 into 10 60 আৰু 11ৰ কিউব কিমান হয় আমি মনত ৰাখিব লাগে এইবিলাক 1ৰ পৰা 20 লৈকে গোটেই কিউবৰ ভেলুকেইটা আমি মনত ৰাখিব লাগে চ' 11ৰ কিউব হয় 1331 চ' এইখিনি যদি আমি মাল্টিপ্লাই কৰোঁ কি পাম 0 0 2 চ' 6 1 just 6
6 3 are 18 8 1 6 3 are 18 plus 1 9 1 আহিলে so ultimately আহিলে কিমান 79860 so এইটো হল answer option D. There were two candidates in an election. A candidate got 35% of the total votes and lost by 9,000 votes. The total number of voters voted in the election was. কি কৈছে দুজন ক্যান্ডিডেটৰ মাজত এটা ইলেকশ্যন হৈছে ঠিক আছে আৰু তাৰে যোনজন ক্যান্ডিডেটে হাৰিলে সি কিমান পাইছে যিমান ভোটাৰ আছিলে বা যিমান ভোট আছিলে তাৰে 35% পাইছে আৰু সি 9000 ভোটৰ কাৰণে হাৰিছে বুলি কৈছে তাৰ মানে কি যে উইনাৰজনে লুজাৰজনতছে 9000 ভোট বেছিকৈ পাইছে ঠিক আছে যদি লুজাৰজনে যদি 9000 ভোট বেছিকৈ পালেহেঁতেন তেতিয়াতো ড্ৰয়ে হৈ গ'লহেঁতেন ঠিক আছে আমি বিচাৰি উলিয়াব লাগে এই গোটেই ইলেকশ্যনটোত কিমানজন ভোটাৰে ভোট দিছিলে ঠিক আছে সো যিমানজন ভোটাৰ আছে বা টোটাল নাম্বাৰ অফ ভোটাৰ্ছ আমি কি মানি লওঁ 100 ইউনিট ঠিক আছে তাৰে যোনজন ক্যান্ডিডেটে হাৰিলে সি কিমান পাইছে বুলি কৈছে 35% 100 ইউনিটৰ 35% কিমান হ'ব 35 ইউনিট তেতিয়াহ'লে বাকি যিমান কেইটা ভোট ৰৈ গ'ল তাৰমানে 100ৰ পৰা 35 কমাই দিলে যিমানখিনি ৰৈ গ'ল সেইখিনি কোনে পালে উইনাৰজনে পাব লাগিব ঠিক আছে সো ই কিমান পালে 100 minus 35 that is 65 votes 65 unit vote পালে ঠিক আছে এতিয়া যদি আমি চাওঁ যে লুজাৰজনে পাইছে 35 ইউনিট ভোট আৰু উইনাৰজনে পাইছে 65 ইউনিট ভোট তো ইহঁত দুটাৰ মাজত গ্যাপ কিমান হয় কিমান ভোটৰ কাৰণে ই হাৰিলে তো আমি যদি ইউনিট ওয়াইজ চাব যাওঁ তেতিয়াহ'লে 65 minus 35 that is কিমান 30 ইউনিট ভোটৰ কাৰণে হাৰিলে ঠিক আছে ই 30 ইউনিট যোনটো লুজাৰ আছিলে সি 30 ইউনিট কমকৈ পালে ঠিক আছে আৰু ভেলু ওয়াইজ আমাক দিয়াই আছে যে 9000 ভোটৰ কাৰণে হাৰিলে তাৰ মানে আমি ক'ব পাৰোঁ যে এই 30 ইউনিট যোনটো ভেলু হয় তাৰ একচুৱেল ভেলু কিমান হয় 9000 ভোট ঠিক আছে ভোটছ বুলি লিখি দিছোঁ তে 1 ইউনিটৰ ভেলু কিমান হ'ব তো 1 ইউনিটৰ ভেলু হ'ব 9000 divided by 30 that is কিমান 300 votes আমাক উলিয়াব কি দিছে টোটাল নাম্বাৰ অফ ভোটাৰ্ছ ইন দ্য ইলেকশ্যন যিমান ভোট হ'ব সিমানে ভোটাৰ হ'ব ঠিক আছে সো ভোটাৰ কিমান আছিলে বা ভোটছ কিমান আছিলে 100 ইউনিট 100 ইউনিট 1 ইউনিটৰ ভেলু কিমান হয় 300 তাৰমানে টোটাল ভোটাৰ কিমান হ'ব 100 into 300 তাৰমানে কিমান আহিলে 30000 তো কাৰেক্ট আনসাৰ হ'ল অপশ্যন এ সো আজিৰ এই ভিডিঅ'টো মই এই পাঁচটা প্ৰশ্নই ডিছকাছ কৰিলোঁ আশা কৰিলোঁ আপোনালোকে বুজি পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আমি লগ পাম নেক্সট ভিডিঅ'টোত